নমস্কাৰ, মই তাপস বৈশ্য আৰু জনাবলৈ পাই দুখী হৈছোঁ যে মই যিটো জাৰ্ণি কৰি আছিলোঁ দাদাৰ নামত অল অসম পদযাত্ৰাৰ লগতে নাহৰ পুলি ৰোপণ কৰা, কিন্তু জনাবলৈ পাই দুখী হৈছোঁ যে মই এই জাৰ্ণিটো কমপ্লিট কৰিব নোৱাৰিলোঁ। কাৰণ কিছুমান প্ৰব্লেমৰ কাৰণে, আৰু ধৰক কিছুমান এনে অসমত খোৱা লোৱা পাই যায়, কিন্তু কিছুমান হয়তো মানে পইচাৰো প্ৰয়োজন হয়, গতিকে সেইখিনি মই কমপ্লিট কৰিব নোৱাৰিলোঁ। কাৰণ আজি 67 ডেজ মই খোজকাঢ়ি মই এতিয়া বগীবিলত উপস্থিত হৈছিলোঁ, আৰু মই এই জাৰ্ণিটো মই ইয়াতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ। কাৰণ আগন্তুক দিনবিলাকত চেষ্টা কৰি যাম যদি পাৰোঁ, গতিকে মই এই জাৰ্ণিটো মই ইয়াতে খতম কৰিম আৰু ইয়াতে সমাপ্ত কৰিম। আপোনালোকে বেয়া নাপাব আৰু যাতে কোনেও বেয়া হেৰি নকৰে, কাৰণ কিছুমান প্ৰব্লেম হৈ আছে মোৰ লগত, বা মোৰ ঘৰৰ ফালৰ পৰাই হওক বা মোৰ কিছুমান প্ৰব্লেমে দেখা দিছে। গতিকে মোৰ প্ৰব্লেমবিলাক ছ'চিয়েল মিডিয়াত মই উল্লেখ কৰিব যোৱা নাই। গতিকে এইখিনিয়ে, মই যিহেতু এই জাৰ্ণিটো কৰিছিলোঁ সুদূৰ তামোলপুৰৰ পৰা, গতিকে গোটেই অসমবাসী ৰাইজক মই ক্ষমা খুজিছোঁ এই জাৰ্ণিটো ইয়াতে সমাপ্ত কৰাৰ কাৰণে। আৰু যিখিনি কৰি গৈছোঁ মই দাদাৰ কাৰণে, ধৰক 67 ডেজ খোজকাঢ়ি নাহৰ পুলি ৰুই, আৰে মই ভাবোঁ মই যিখিনি কৰিলোঁ এতিয়ালৈকে একো বেয়া কৰা নাই, ভালে কৰিছোঁ। কিন্তু মই জাৰ্ণিটো আজি ইয়াতে সমাপ্ত কৰিব লগা হ'ল। মোৰ ভাষা নাই বুজাবলৈ, মই মানে কি বুলি ক'ম। গতিকে এইখিনিয়ে, আশীৰ্বাদ কৰিব যাতে আগন্তুক দিনবিলাকতো এনেকৈ কৰি যাব পাৰোঁ বা কৰিব পাৰোঁ পিছলৈকে। গতিকে এইখিনিয়ে, জয় জুবিন দা।